গোটেই আকাশখন দেখিছেনে? ইচ কি ধুনীয়া হৈছে বৰষুণ এৰাৰ পিছত। এইয়া গোটেই বিল্ডিঙৰ ওপৰত পানীয়ে পানী। এইয়া ভিডিঅ' ছাতৰ ওপৰত পানী, বানপানী উঠিছে দেই বিল্ডিঙৰ ওপৰত। এয়া গছবিলাকতে লাগিছে। কি এইটো? শিলিখা। এয়া কাটিব বুলি ভাবিছিল, নাকাটি এতিয়া কি কৰিব, কাটিব নোৱাৰি। লগা গছ কাটিব নোৱাৰি যে বেয়া কথা। জলকীয়া পুলি ছাতৰ ওপৰত খেতি কৰিছিলে আকৌ। এয়া বেলেগৰ গছেৰে ভৰপূৰ আমাৰ ঘৰৰ বেলেগৰ পাত দি আমি চাফা কৰি থাকোঁ। ছ'চিয়েল ছাৰ্ভিচ দেই। বেলেগৰ গছৰ শিলিখা খাওঁ, বেলেগৰ গছৰ আম পাওঁ, বেলেগৰ গছৰ কঁঠাল পাওঁ। আমি কিন্তু একো নোৰোঁ দেই, আমি খালি ঘৰত থাকোঁ। এইয়া বেলেগৰ গছৰ কঁঠাল আমি খাবলৈ পাওঁ। এইয়া আম, এইটো আম নাখাওঁ। কেলে খাম বেলেগৰ মাৰ? আমাৰ বাউণ্ডাৰীত পৰি আছে আকৌ। আমি একো ৰোৱা নাই, আমাৰ সীমাত একো নাই, কিন্তু বেলেগৰ পূৰা খাব পাওঁ। এইয়া এইয়া গোটেই পাত চাফা কৰি আছে মোৰ ভাগিন ছোৱালীজনী। এইয়া ছাতৰ ওপৰত হাঁহি দিয়া আকৌ। এইজনী বৰ কামিলা দেই, মোক লৈ আহিছে আকৌ নজাৰা দেখাবলৈ। বিল্ডিঙৰ ওপৰত নজৰা। মাটিত বানপানী হয় গম পাওঁ, বিল্ডিঙৰ ওপৰত যে বানপানীয়ে গম নাপাইছিলোঁ, এইবাৰ ফাৰ্ষ্ট গম পাইছোঁ। আৰু অলপমান পানী বাঢ়িলে ভিনদেউ তোমালোকৰ ঘৰলৈ পানী গুচি যাব। ভিনদেউ পানী গুচি যাব, ঘৰলৈ গুচি যাব। এইয়া বাউণ্ডাৰী। দেখিছে নিম গছ, কৰ্দৈ, শিলিখা, তামোল, পাণ চব পাব একেবাৰে। আমাৰ কিন্তু